হেঁপাহৰ ভোগালী আদি উৰুকা আৰু উৰুকাৰ দিনা সমূহ অসমীয়াই লগে ভাগে প্ৰীতিৰে এসাঁজ খোৱাৰ কাৰণে যা যোগাৰ চলিছে। আৰু এই মুহূৰ্তত মই ডিব্ৰুগড়ৰ নতুন বজাৰত উপস্থিত আছোঁ, মাছৰ বজাৰত উপস্থিত আছোঁ। মাছৰ বজাৰৰ পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। পোনে পোনে আচলতে সকলোৱে নিজৰ নিজৰ পচন্দৰ ডাঙৰ মাছটো বিচাৰি ইয়াত বজাৰত অহা পৰিলক্ষিত হৈছে। আমি এটা ডাঙৰ মাছ পাইছোঁ। কি মাছ এইটো দাদা? এইটো আপোনাৰ বিকেট মাছ। কিমান কেজি? আপোনাৰ 17 কেজি চাইজৰ। 17 কেজি। হয়, এইটো এটা 17 কেজি ওজনৰ এটা মাছ মই এই মুহূৰ্তত মোৰ কেমেৰা পাৰ্চনক মই দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। কি ক'ব মাঘৰ বিহু উপলক্ষে ক্ৰয় কৰিছে? হয়, আপোনাৰ ডাঙৰ মাছে বিচাৰেতো বিহু বতৰত। তাকে বোলো। হয়, সেইকাৰণে বিহু বজাৰৰ কাৰণে তেওঁলোকে ডাঙৰ মাছটো আচলতে ডিব্ৰুগড় বজাৰৰ পৰা ক্ৰয় কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ চিতল আৰু আৰি মাছেৰে ভৰি পৰিছে ডিব্ৰুগড়ৰ বজাৰ। চিতল আৰু আৰি মাছৰ বজাৰ এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এয়া আৰি মাছ আৰু চিতল মাছ। ডিব্ৰুগড়ৰ বজাৰত প্ৰতিটো উৰুকাৰ দিনা এনেধৰণে আচলতে কাহিলী পোৱাৰ পৰা মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হয়। আৰু আজিও অনুৰূপ ধৰণে বিভিন্ন স্থানৰ পৰা ডিব্ৰুগড়ৰ মাছ বজাৰত মাছৰ গ্ৰাহকৰ আচলতে ভিৰ হোৱা পৰিলক্ষিত হৈছে। যিহেতু হেঁপাহৰ ভোগালী আৰু হেঁপাহৰ ভোগালী বিহু উপলক্ষে সকলোৱে এনেধৰণে আচলতে বজাৰত অহা পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত কথাও পাতিম, মাছৰ বজাৰৰ দৃশ্য দেখুৱাম। কি ক'ব আজি হেঁপাহৰ ভোগালী উৰুকা? আজি উৰুকা যেনে হেঁপাহত এতিয়া মাছ বজাৰলৈ আহিলোঁ। মাছ এজনী চালোঁ, ডাঙৰ এজনী চিতল মাছ ল'ম এতিয়া। আজি গোটেই মিলি এসাঁজ খাম বুলি ভাবিছোঁ আৰু চিতল মাছৰ দি। হয়, উৰুকাৰ দিনা আচলতে জুবিনবিহীন মাঘ বিহুৰ প্ৰথমটো আজি মাঘৰ বিহু আৰু মাঘৰ বিহু উৰুকা। প্ৰতিজন অসমীয়াৰ মনত এটাকৈ দুখ আছে যদিও ইয়াৰ মাজত আমি বিহুটো উদযাপন কৰিবই লাগিব। বিহু আমাৰ বাপতিসাহোন। আজি কি ক'ব, আমি পুৱাৰ ভাগতে যদি এটা বিহু নাম শুনিব পাৰোঁ নেকি? ভোগালী বিহু এটা গাবলৈ গাই দিছোঁ আৰু আপোনালোকৰ যদি ঐ ফুল ফুলিছে বহাগত, তুমি জানমণি বহাগত, প্ৰতিটো বহাগতে যাছো তোমাৰ অন্তৰত, গুণ গুণকৈ ঘুমুৰাই ফুলে ফুলে পৰিছে, ডাল ভৰিলে ভৰি নাচিছে, জানমণি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীয়াৰে বাসনা, তুমিয়ে মোৰ লগৰী। ধন্যবাদ। কি ক'ব বিহু উপলক্ষে? মই আজি জুবিনবিহীন প্ৰথমটো ভোগালী বিহু। সকলো মানুহৰ মনত আজি অসমীয়া মনত এটাই দুখ, জুবিন নাই। আৰু জুবিনৰ ন্যায় বিচাৰি হাহাকাৰ কৰি ফুৰিছে, কিন্তু জুবিনে যে ন্যায় পাব সেইটো কিন্তু কোনো অসমীয়াই বা অসমৰ মানুহে আজি মানে ভাবিব নোৱাৰে যে পাব। হয়, জুবিনবিহীন প্ৰথমটো মাঘৰ বিহু আৰু আমি মাঘৰ বিহু পালন কৰিবই লাগিব। পৰম্পৰা অনুসৰি সকলোৱে আচলতে আজি সম্প্ৰীতিৰে এসাঁজ খোৱাৰ কাৰণে বিহুৰ বজাৰত ভিৰ কৰিছে। আপুনিও আহিছে, কি ক'ব এই মুহূৰ্তত? হয়, চাওঁ চিতল এটা যদি ল'ব পাৰোঁ, ডাঙৰ চিতল এটা সোৱাদেই বেলেগ। গতিকে আমিও আহিছোঁ, আন যেনেকৈ আহিছে আমিও আহিছোঁ এই মাংসৰ এসাঁজ খোৱা লক্ষ্যৰে। যিহেতু চিতল বুলি ক'লে মানুহৰ মনত এটাই ভাৱ হয়, চিতল মাছৰ সোৱাদটো বেলেগ। যিহেতু আজি আপোনালোকেও আহিব, আমাৰ ভেলাঘৰৰ তলত আমি মেজিত ওচৰত আমি এসাঁজ খাম, মাছে মাংসৰ এসাঁজ খাম। যিমান যি হ'লেও জুবিনবিহীন হ'লেও আমিতো উদয় পৰি খাবই লাগিব। যিহেতু কৃষিজীৱী মানুহ আমি, খেতিৰ এতিয়া শস্য আমাৰ যিহেতু ভঁৰালত আছেহি, গতিকে আমাৰ নদন বদন হৈ আছে, আমি এই ভোগৰ উৎসৱ আমি পালন কৰিবই লাগিব। হয়, আচলতে মাঘ মানে ভোগালী আৰু ভোগ মানে আচলতে বিভিন্ন শস্য বৈদ্য বিভিন্ন ধৰণৰ আচলতে নদন বদন আৰু পিঠা পনাকে আদি কৰি বিভিন্ন জনে আচলতে প্ৰতিজন অসমীয়াই মাঘৰ বিহু উদযাপনৰ কাৰণে সাজু হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি উৰুকাৰ বজাৰৰ দৃশ্য দেখুৱাইছোঁ, উৰুকাৰ মাছৰ বজাৰৰ দৃশ্য দেখুৱাইছোঁ। মাছৰ বজাৰৰ পৰিৱেশ আচলতে কাহিলী পোৱাৰে পৰা একেই ধৰণৰ আমি অলপ ভিতৰলৈ সোমাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ। মাছৰ বজাৰত আচলতে বিভিন্ন স্থানৰ পৰা এই ডিব্ৰুগড়ৰ মাছ বজাৰলৈ মাছৰ দাদা কি ক'ব, মাছৰ বজাৰ এইবাৰ কেনেকুৱা? মাছৰ বজাৰ এবাৰ আগৰ পৰা ডাউন, মানে মঙলবাৰ পৰিলেতো বহুত মানুহ নিৰামিষ খায়, মাছৰ দামটো আগৰ পৰা কমি আছে। আগৰ পৰা গ্ৰাহকটো দেখাই নাই, পাইকাৰী বেপাৰী বিক্ৰী।
আহক এতিয়া 10টামান বজাত আহিব এনেকৈ বিহু বিহু বুলি কয় এটা বিহু গাব নেকি বিহু গাবলৈ একদম মানে দেহা বেয়া তথাপি অকণ গুণগুণাই দিম পাহাৰ বগা বগা চেনিমাই পপুলানিছো অ চেনিমাই কুপাতে গুজি দিম বুলি মাৰ অপাকে দি চেনিমাই বিহুলৈ আহিলি অ চেনিমাই চেৰেকি আনো গৈ বুলি এয়াই হ'ল আচলতে অসমীয়াৰ তেজে তেজে বিহু আছে তেখেতে পুৱাৰে পৰা মাছ বিক্ৰী কৰিবৰ কাৰণে বজাৰত আছে পুৱাৰে পৰা বিভিন্ন ধৰণৰ মাছৰ বিভিন্ন স্থানৰ পৰা তেওঁ সংগ্ৰহ কৰি কাহিলী পুৱাই এনেধৰণে মাছ বজাৰলৈ আহিছে তেওঁ এটা বিহু গাই দিলে আৰু এই মুহূৰ্তত প্ৰতিজন অসমীয়াই ভেলাঘৰত প্ৰীতিৰে সম্প্ৰীতিৰে খোৱাৰ কাৰণে আচলতে সাজু হৈ পৰিছে এই মুহূৰ্তত আমি সেই দৃশ্য দেখুৱাইছোঁ ডিব্ৰুগড় বজাৰৰ দৃশ্য আৰু ডিব্ৰুগড় বজাৰতো এনেধৰণে কাহিলী পুৱাৰে পৰা ভোগালীৰ প্ৰস্তুতিৰ কাৰণে এনেধৰণে সকলোৱে ডাঙৰ মাছটো ক্ৰয় কৰিবৰ কাৰণে আহিছে আমি ইয়াৰ মাজতে দেখিছোঁ ৰৌ বৰালি আৰি চিতলকে ধৰি বিভিন্ন ধৰণৰ মাছেৰে উভৈনদী হৈ পৰিছে ডিব্ৰুগড়ৰ মাছৰ বজাৰ